এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ আপডেট। আজি ঘোষণা হ'ব 2024 চনৰ লোকসভা ইলেকশ্যনৰ ফলাফল। যিসকল মানুহে ঘৰতে বহি লোকসভা ইলেকশ্যনৰ ফলাফল নিজৰ মোবাইলতে চাব বিচাৰে, লগতে কোনে হাৰিলে, কোনে জিকিলে, কোনে আগবাঢ়ি আছে, এইবোৰ বিষয়ে যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। ইয়াৰ কাৰণে প্ৰথমে আপোনালোকে নিজৰ মোবাইলৰ প্লে ষ্ট'ৰটো অপেন কৰিব। প্লে ষ্ট'ৰ অপেন কৰি জাষ্ট লিখিব ইলেকশ্যন অফ ইণ্ডিয়া, ELECTION অফ ইণ্ডিয়া। এইখিনি লিখি জাষ্ট আপোনালোকে নিজৰ প্লে ষ্ট'ৰত চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত 3 নম্বৰত লিখা চাব পাৰিব ইলেকশ্যন অফ ইণ্ডিয়া। তো ইলেকশ্যন অফ ইণ্ডিয়া যে লিখা আছে এই এপটোৰ ওপৰত ক্লিক কৰি দিব। তো ক্লিক কৰি প্ৰথমে আপোনালোকে এপটো ইনষ্টল কৰিব। ইনষ্টল কৰি এপটো অপেন কৰি ল'ব। তো অপেন কৰাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত এপটো যেতিয়া অপেন হ'ব, অপেন হোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা নতুন এখন ইণ্টাৰফেচ আহিব। অহাৰ পিছত তলত কেইটামান অপশ্যন চাব পাৰিব। ইয়াৰ মাজৰ পৰা ইলেকশ্যন যে লিখা আছে ইলেকশ্যন অপশ্যনত ক্লিক কৰি দিব। তো ইলেকশ্যন অপশ্যনত ক্লিক কৰাৰ পিছত অকণমান লোডিং হ'ব। লোডিং হোৱাৰ পিছত ইয়াতে আপোনালোকৰ সন্মুখত এনেকুৱা এখন ইণ্টাৰফেচ আহি যাব। অহাৰ পিছত চাৰ্চ এছএম বুলি লিখা এটা অপশ্যন পাব। তো চাৰ্চ এছএম বুলি যে লিখা আছে এই অপশ্যনটোত ক্লিক কৰি দিব। তো এই অপশ্যনটোত ক্লিক কৰি আপোনালোকে লিখিব আসাম। আসাম যেতিয়াই লিখিব তলতে আপোনালোকে আসামৰ নামটো চাব পাৰিব আৰু টোটেল সিট কিমান আছে ইয়াতে চাব পাৰিব। তো আসামৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে কিন্তু অসমৰ গোটেইকেইটা লোকসভা সমষ্টিৰ নাম আহি যাব। ইয়াৰ মাজৰ পৰা আপোনালোকৰ যোনটো নিজৰ লোকসভা সমষ্টি সেই নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ লোকসভা সমষ্টিত যিকেইজন প্ৰাৰ্থী আছে গোটেইকেইজন প্ৰাৰ্থীৰ নাম ইয়াতে আহি যাব। অহাৰ পিছত যোনজন প্ৰাৰ্থী আপোনালোকে চাব বিচাৰি আছে সেই প্ৰাৰ্থীজনৰ নামৰ ওপৰত ক্লিক কৰি দিব। তো নামৰ ওপৰত যেতিয়াই ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ লোডিং হ'ব। লোডিং হোৱাৰ পিছত ইয়াতে প্ৰথমে ফটো চাব পাৰিব, তাৰপিছত নাম চাব পাৰিব, তাৰপিছত কিমান ভোট লাভ কৰিব ইয়াতে কিন্তু চাব পাৰিব। আপোনালোকে কেনেকৈ চাব 2019 চনৰ লোকসভা ইলেকশ্যনটো চিলেক্ট কৰি দেখুৱাই আছোঁ। তো মই ইয়াতে 2019 চনটো চিলেক্ট কৰি দিম। তো 19 চনটো চিলেক্ট কৰি ইয়াতে প্ৰথমে নিজৰ সমষ্টিৰ নামটো চিলেক্ট কৰি দেখুৱাই দিছোঁ। তো 2019 চনটো চিলেক্ট কৰাৰ পিছত ইয়াতে গোটেইকেইটা সমষ্টিৰ নাম ইয়াতে আহি যাব। অহাৰ পিছত নিজৰ সমষ্টিৰ নামৰ ওপৰত ক্লিক কৰি দিলেই কিন্তু 2019 চনত কোন কেইজন প্ৰাৰ্থী আছিল গোটেইকেইজন প্ৰাৰ্থীৰ নাম আহি যাব। 2024 চনতো কিন্তু এনেকুৱাকৈয়ে চাব পাৰিব। যোনে জিকিব সেই প্ৰাৰ্থীজনৰ নাম প্ৰথমে চাব পাৰিব আৰু বাকী প্ৰাৰ্থী কেইজনে কিমান ভোট লাভ কৰিছে ইয়াতে সকলোখিনি তথ্য কিন্তু আহি যাব। তো এনেকুৱাকৈ আপোনালোকে নিজৰ মোবাইল দি লোকসভা ইলেকশ্যনৰ ফলাফলবোৰ চাই ল'ব। তো আজি ইমানেই।